আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈ আহিছোঁ কাৰণ বিগত সময়ত যি ডিলাৰত মই বৰ্তমান আহিছোঁ এই ডিলাৰৰ ভিডিঅ' বহুত লাখ লাখ মানুহে চাইছে বেছি দিনৰ কথা নহয় অলপ দিনৰ কথা আৰু যিসমূহ ষ্টক আছিলে খালী হৈ মই আচৰিত হৈ গৈছোঁ একদম কম দিনত ফাৰ্ষ্ট টাইম কোনোবা এজন স্বত্বাধিকাৰীয়ে ফোন কৰিছে দাদা আকৌ আহিব লাগে কি হ'ল ইমান সোনকালে নতুন ষ্টক বোলে হয় দাদা নতুন ষ্টক আহিছে আপুনি আহক গতিকে আপোনালোকক দেখুৱাম কাৰণ কম দামত দেখুৱাৰ কাৰণেহে সোনকালে শেষ হৈ যায় আপোনালোকে আহিব পাৰিব ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰত্যেকখন গাড়ী আপোনালোকে চাওক আপোনাৰ বাজেটৰ গাড়ী হয়তো পাই যাব পাৰে মই তেজপুৰৰ ক'ত আছোঁ স্বত্বাধিকাৰীয়ে নিজেই পৰিচয় দি দিব প্ৰথম পৰিচয় মই দি আছোঁ এয়া কাৰ প্লাজা এয়া ইউজ কাৰ শ্ব'ৰুম কাৰ প্লাজা চাইন কৰা বেনাৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু এইগৰাকী হ'ল স্বত্বাধিকাৰী দাদা দাদা আপোনাৰ শুভ নাম জনাই দিব মোৰ নাম নিতুপন বৈশ্য যোৱা ভিডিঅ'ত আপোনাৰ ভাল ৰেসপন্স ভাল ন ভাল ৰেসপন্স হৈছে ভাল ৰেসপন্স প্ৰায় গাড়ীখিনি ওলাই গৈছে হয় আচ্ছা মানে খবৰ ইত্যাদি চাই পেলাই মানুহ ট্ৰাষ্টেড ন আচ্ছা গতিকে কম দামত এইবাৰ কিমান টকাৰ পৰা দেখুৱাব এইবাৰ মই আপোনাক গাড়ী বহুত ডিসকাউন্ট দিম এইবাৰ প্ৰফিট একেবাৰে নকৰো কাৰণ এইবাৰ আপোনালোকে সকলোৱে জানে যেটো গাড়ী জিএসটি কমি গৈছে এই নতুন গাড়ীখন অলপ দাম কমিছে সেইকাৰণে মই সেকেন্ড হ্যান্ড আৰু কমাই দিম মানে একদম মিনিমাম মাৰ্জিন একদম মিনিমাম এখন গাড়ী 10-15 হাজাৰ টকাও মানে নাথাকিব চাগে ইনক্লুডিং ট্ৰান্সফাৰ কৰি কিনে মই আজি আপোনালোক একদম কমত গাড়ী দিম মানে একদম মানে লাভ লছ নকৰো কিন্তু ধৰক একদম মিনিমাম মাৰ্জিন এটা কিবা এটা লৈ কিনে আজি আপোনালোকে গমে পাব দাম মই বহুত কমত দিম আজি দাম ঠিক আছে হয় ইয়াৰ পৰা আৰম্ভ কৰি এখনৰ পৰা হয় এখন কিমান মডেল দাদা এখন সুইফট ডিজায়াৰ ZXi হয় 2019 হয় 19 লাষ্টৰ হয় হয় ফার্স্ট ওনার হয় গাড়ি আচ্ছা গাড়ি একদম 71-72,000 চলিছে গাড়ি একদম সব গাড়ি ফার্স্ট ওনার হয় সব গাড়ি ফার্স্ট ওনার মোৰ ম্যাক্সিমাম গাড়ি মানে কোনো প্রবলেম নাই একো প্ৰবলেম নাই বিনা টেনশনে একদম আৰামত মই 6 মাহ ওয়ারেন্টি গ্যারান্টি দিম ইঞ্জিন আৰু গিয়াৰ বক্সৰ গ্যারান্টি হয় আচ্ছা গাড়ি ভিতৰটো সব কি ধুনিয়া আছে স্টকৰ পৰিমাণো বহুত বেছি এবাৰ চাবি দুপাতে আছে আচ্ছা আচ্ছা ZXi হয় অৰিজিনাল সব গাড়ীতে চাবি দুপাতে দি সব চাবি দুপাতে আছে ট্ৰান্সফাৰ কিমান দিনত হৈ যায় মই এসপ্তাহ ভিতৰত কৰি দিম আচ্ছা এখনৰ দাম কিমান লগাইছে এখন দাম আমি একদম ফিক্স দাম এখন মই 4,70,000 টকা দিম হ্যাঁ 470 ইনক্লুডিং ট্ৰান্সফাৰ আহিলে পাৰি না যায় নাই 470 দিব লাগিব না লাগে 80,000 মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব এখন গাড়ী থ্যাংক ইউ ঠিক আছে ওকে এইখন 2019 নৱেম্বৰৰ গাড়ী হয় এখনো ফাৰ্স্ট ওনাৰ গাড়ী 81,000 চলিছে গাড়ীখন ফুল বডি অৰিজিনাল পেইন্টত আছে গাড়ী একদম সলিড হৈ আছে এক টকাৰ কাম নাই আৰু আপোনালোকে চলাই চাব যদি কিবা কাম ওলাই মই কৰাই দিম আচ্ছা আচ্ছা গাড়ী একদম ধুনিয়া হৈ আছে আচ্ছা আচ্ছা ঠিক আছে প্ৰাইস এখন গাড়ী মই লাষ্ট 470 দিম 4,70,000 টকা 80,000 মান টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাই যাব না হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় গাড়ী একদম সলিড কন্ডিশনত আছে বেকত দেখুৱাই হয় এইখন বেলেনোখন 2022 মডেল হয় ফার্স্ট ওনার হয় গাড়ি পুরা অরিজিনাল পেইন্টত আছে গাড়ি ধুনিয়া হৈ আছে এখনত 18,000 টকাৰ মিউজিক সিস্টেম আৰু 14,000 টকাৰ ফগ লাইট লাগি আছে এলইডি লাইট এখন গাড়ি মই একদম লাষ্ট 5,30,000 টকা দি দিম 5,30,000 টকা দি দিম 2022 মডেল হয় ফার্স্ট ওনার হয় কোনো এক্সিডেন্টাল ইস্যু নাই মোৰ কোনো গাড়িতে এক্সিডেন্টাল ইস্যু নাই আচ্ছা ঠিক আছে হয় এইখন হল ওয়েগনার VXi অপশনাল 2021 এর অক্টোবৰৰ হয় আচ্ছা ভিতৰত নতুনই আছে না একদম ধুনিয়া হৈ আছে লেডিজ ওনার আছিল এখন গাড়ি কন্ডিশন সব কি ধুনিয়া আছে ইতালে প্লাস্টিক খোলা নাই আচ্ছা পুরা হেৰি আছে না ধুনিয়া হৈ আছে VXi অপশনাল হয় আচ্ছা আচ্ছা ঠিক আছে প্রাইস কিমান লগাইছে একদম এখন দিয়া দাম একদম লাষ্ট 460 দি দিম 460 হয় ঠিক আছে একদম ধুনিয়া হৈ আছে গাড়ীখন নেক্সট এইখন 2022 মডেল হয় ফার্স্ট ওনার হয় 60,000 চলিছে আপোনাৰ এখন গাড়ী একদম ধুনিয়া আছে ভিতৰটো চাই লওক VXi মডেল হয় পুরা টিপটপ হৈ আছে হয় ধুনিয়া হৈ আছে আচ্ছা মই এখন গাড়ী দিম আপোনাক মই 5,70,000 টকা দিম 5,70,000 টকা দিম ফার্স্ট ওনার গাড়ী আচ্ছা ঠিক আছে নেক্সট এখন দেখুৱাই আছে হয় এখন সুইফট হয় VXi মডেল হয় পাওয়ার উইন্ডো এসি মিউজিক সিস্টেম গুটে ইনবিল আছে গাড়ীখন ফার্স্ট ওনার গাড়ী হয় এখন গাড়ী মই দিম আপোনাক 4,30,000 টকা দিম 4,30,000 টকা গাড়ী একদম সলিড কন্ডিশনত আছে সুইফট হ্যাচব্যাক হয় ইন্টেরিয়ৰটো একবাৰ দেখাই দিয়ক আচ্ছা পুৰা ধুনিয়া হৈছে টিপ টপ গাড়ী এখন এয়া ধুনিয়া হৈছে ঠিক আছে নেক্সট এখন এক্সপ্ৰেছো 2022 লাষ্টৰ গাড়ী হয়
VXI হয়, ফাৰ্ষ্ট ওনাৰ হয়, গাড়ীখন 100% অৰিজিনেল মেডত আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই, গাড়ী একদম পুৰা 50,000 এপ্ৰক্স চলিছে। এই গাড়ীখন মোক একদম দাম ধৰিছোঁ লাষ্ট 4 লাখ টকা। 4 লাখ টকা না 4 লাখ টকা এখন 4 লাখ টকা 2022 লাষ্টৰ গাড়ী। ডাউন পেমেন্ট কিমান দিব লাগিব? এক্সপ্ৰেছৰ 70,000 মান লাগিব। ওকে এইখন গাড়ী 60,000 ডাউন পেমেন্ট ওলাই যাব। এখন গাড়ী খালি সেকেন্ড ওনাৰ হয়, 2018 লাষ্টৰ গাড়ী হয়, 50,000 চলিছে। গাড়ীখন একদম ধুনীয়া হৈ আছে। মিউজিক সিস্টেম কোম্পানী ফিটেড আছে, কোম্পানী ফিটেড, 4 পাৱাৰ এসি সব ৰানিং, সব ৰানিং আছে। আচ্ছা প্ৰাইস কিমান লয়? এখন গাড়ী মই 3 লাখ টকা দি দিম। 3 লাখ টকা 3 লাখ টকা 60,000 মান টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব। ওকে ঠিক আছে। নেক্সট এইখন ইকো 7 সিটাৰ হয়, 46,000 চলিছে, 2020 মডেল হয়। এখন গাড়ী একদম লাষ্ট 4 লাখ টকা দিলে মই দি দিম। 4 লাখ টকা দিলে মই দিম। ভিতৰত সব 9 সিটাৰ মাৰি আছে। যিসকলে পৰিয়াল পোহপাল দিয়ে, যিসকলে ভাবিছে যে ভাড়া মাৰি নিজৰ পৰিয়ালক চলাই লৈ যাব বা নিজৰ ক্ষুদ্ৰ ব্যৱসায়ক 46,000 জেনুইন চলিছে, আৰামছে কম দামত নিব পাৰে। ডাউন পেমেন্ট কিমান দিব লাগিব? এইখনৰ ডাউন পেমেন্ট 80,000 মান টকা লাগিব। ঠিক আছে আমি পিছৰখনত যাম। হয় এইখন গাড়ী বুক হৈছে, কথা বতৰা হৈছে অলৰেডি। এইখন কথা বতৰা হৈছে। আচ্ছা বুকিং হৈ গৈছে। হয় ঠিক আছে। ইয়াতে অল্টো 800ও আছে। অল্টো 800 এইখনৰ পৰা আৰম্ভ কৰোঁ। গাড়ী চলোৱা শিকিব, আৰামছে কম দামত নিব পাৰে। এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন একদম কমত দি দিম। 2014 হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, গাড়ী চলিছে 86,000 কিলোমিটাৰ, তেজপুৰ নম্বৰ হয়, কাগজ পাতি আপ টু ডেট, সব আপ টু ডেটে আছে। তথাপি যদি কিবা ফেল আছে মই আপ টু ডেট কৰিম। এখন মোক 2 লাখ টকা দিলে হ'ল। 2 লাখ টকা দিলে হ'ল। আহিলে দাম বাঢ়ি না? না একদম 100% 2 লাখ টকা দিলে হ'ল। সুইফট হেচবেক LDI হয়, 2014 মডেল, ফাৰ্ষ্ট ওনাৰ, ডিজেল নে পেট্ৰল? ডিজেল হয়। ঠিক আছে। এইখন 2020 মডেল হয়। এইখন গাড়ী 65,000 মান চলিছে, ধুনীয়া আছে। এইখন গাড়ী মই দি দিম 430 দি দিম। 430 দি দিম। ঠিক আছে। 2020 মডেল। নেক্সট এইখন 2020 মডেল হয়। ইয়াত 22,000 ৰ মিউজিক সিস্টেম লাগি আছে, এন্ড্ৰইড, LCD, বেক কেমেৰা, বেছ টিউব গোটেইখিনি লাগি আছে। এইখন একদম ফিক্স মই 280 দি দিম। 280। এইখন আৰ্টিকা VXI হয়, সেকেন্ড ওনাৰ হয়, গাড়ীখন 2019 মডেল হয়। এইখন মই দি দিম 6 লাখ টকা দি দিম, পুৰা ফিক্স 6 লাখ টকা দি দিম। ঠিক আছে। নেক্সট এইখন ইগনিছ জেটা মডেল হয়, 2020 লাষ্টৰ গাড়ী হয়, লেডিজ ওনাৰৰ গাড়ী হয়। গাড়ীখন কোনো এক্সিডেণ্টেল ইছ্যু নাই, গাড়ী খুব ধুনীয়া আছে, সাৰ্ভিং কৰা আছে। এইখন গাড়ী মই লাষ্ট 4,50,000 টকা দি দিম, 450। ঠিক আছে। নেক্সট এইখন বুকিং আছে। এইখন 2000 এতিয়াও বুকিং আছে। এইখন গাড়ী হৈ গ'ল আপোনাৰ 2018 হয়, ফাৰ্ষ্ট ওনাৰ হয়, i20 হয়, i20 এক্টিভ হয়, SX মডেলটো হয়। এই গাড়ীখন মই দি দিম আপোনাক লাষ্ট 390 দি দিম। 390 3,90,000 টকাৰ গাড়ীৰ ভিতৰ চৰা চাওক। কাৰণ i20 এটা সময়ত লৈছিলো, হয়, যিসকলে i20 যেতিয়া মাৰ্কেটত ওলাইছিল সপোন দেখিছিল i20 ল'ব। এই সপোনৰ গাড়ীখন এতিয়া 3,90,000 টকা মাৰ্কেটত ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, দাম পাই গৈছো। SX অপচনেলটো হয়। i20 ল'বলৈ এটা সময়ত নৱপ্ৰজন্মই সপোন দেখিছিল। এতিয়া সেই গাড়ী, এই এক্টিভ গাড়ী 390 আহিছে। এইখন গাড়ী হল 2018 নৱেম্বৰৰ হয়, ফাৰ্ষ্ট ওনাৰ হয়, VXI হয়, LCD লাগি আছে, বেক কেমেৰা লাগি আছে, আৰু আপোনাৰ এল'হিলটো আফটাৰ মাৰ্কেট লগোৱা আছে। এখন গাড়ী মই দিম 3,40,000 টকা। 3,40,000 মই এখন দি দিম। এখন মোৰ বহুত দিনৰ পৰা পৰি আছে। এখন 60,000 মান টকা দিলে মই দি দিম। 60,000 আছে, যিটো সঁচা এইটো কৈ দিছে। এন 60,000 মান মই দি দিম। অকমান কাম আছে, মানে বাইক এখন লবলৈ গলে বহুত টকা লাগে, অকমান কাম আছে, কৰি ললে 60,000 দিলে মই দিম। আপুনি নতুন বাইক নাপায়, 60,000 টকা কাম চাম ওলাব নেকি? নোলাই অকমান কাম আছে, কৰি ললে হ'ল। আচ্ছা কৰি ললে হ'ল। এইখন আছে 2015 ZLX হয়, বলেৰো। এখন 3,50,000 টকা দি দিম। সেকেন্ড ওনাৰ হয়, 50,000 টকা দি দিব। ZLX হয়, টপ মডেল হয়, মানে 15 বলেৰো হয়, 15 বলেৰো আহিলে বাঢ়ি নাযায় 3,50,000 টকা দিলে এখন দি দিম। আচ্ছা ঠিক আছে। আপোনালোকক যে অল্টো 800 বা অমনি ভেন, মানে আপোনালোকে যিসকলে নতুন গাড়ী চলোৱা শিকিব বিচাৰে, মই বিচাৰো এচি পুৰা আছে, এচি পুৰা ৰানিং আছে, আপোনালোকে এই অল্টো 800 লৈ শিকিব পাৰে। যদি গাড়ী শিকাৰ মানুহৰে গাড়ী ক্ৰয় কৰে, তেতিয়ালৈ যিসকলে ভাবিছে যে সেকেন্ড হেণ্ড লৈ শিকি লওঁ, তেওঁলোকক মই সাজেষ্ট কৰিম যে অল্টো 800 বা কম বাজেটৰ গাড়ীসমূহ লওক। এয়া কিমান চনৰ দাদা? এইখন 2012 চনৰ গাড়ী হয়, এচি আছে গাড়ীখন, গাড়ী একদম ৱেল মেইনটেইন আছে, একো কাম নাই। মই ট্ৰান্সফাৰ কৰি এইখন দি দিম 1,40,000 টকা দি দিম। 1,40,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ, যি কাগজ আছে, যদি ফেল আছে মই আপডেট কৰি দিম। এইখন 2011 হয়, এচি ৰানিং আছে, গাড়ী পুৰা ধুনীয়া আছে। এইখন গাড়ী মই 1,30,000 টকা দি দিম, 130। ঠিক আছে। এইখন ভেন 2018 নৱেম্বৰৰ হয়, এখন খালি সেকেন্ড ওনাৰ হয়, গাড়ীখন 50,000 মান চলিছে, গাড়ী খুব ভাল কণ্ডিশ্যন আছে। এইখন গাড়ী মই 2,25,000 টকা।
এইখন 2016 ভেন হয়, ফাৰ্ষ্ট ওনাৰ ভেন হয়। এইখন গাড়ী মই দি দিম আপোনাৰ 1,80,000 টকা দি দিম। 50,000 60,000 টকা ডাউন পেমেণ্ট দিলে দুখন গাড়ী ওলাই যাব।